আগবঢ়ালো সমাজ সংবাদ 2024 বৰ্ষটো অনাৰম্ভপূৰ্ণভাৱে কেইবাশ বছৰীয়া ইতিহাস ৰখাই ভগৱতী পূজা উদযাপন হ'ল তেজপুৰ কছাৰীগাঁওস্থিত শ্ৰী শ্ৰী আই ভগৱতী থানত। প্ৰধান বড়োসকলকে প্ৰমুখ কৰি পৰসমৰ বিভিন্ন জনগোষ্ঠীৰ উন্মিলন ক্ষেত্ৰলৈ পৰ্যবেক্ষিত হ'ল আই ভগৱতী প্ৰাংগণ। সমাজপাতি সম্প্ৰীতিৰে বসবাস কৰা বড়োসকলৰ কৃষ্টি অম্লান বড়ো তিৰোতাই বুকুত দখনা মেথনি মাৰি বা মেখেলা চাদৰ পিন্ধি গাত ফাচৰা লৈ ঘিলাখোপা বান্ধি খোপাত একোটাকৈ কাকৌ গুজি সাজি কাচি ভাল পায়। বড়োসকলৰ ধৰ্মীয় অনুষ্ঠানী বাথৌ পূজা বা মানে পঞ্চ আৰু থৌ মানে তত্ত্ব। মুখ্যতঃ আই ভগৱতী পূজা ভাগত আয়ে দেওধনী নৃত্য কৰে। এই নৃত্য অসমৰ এবিধ পুৰণিকলীয়া নৃত্য। অসমৰ বিভিন্ন জনজাতীয় লোকসকলৰ লগতে বড়ো, তিৱা, পাতি ৰাভা, ডিমাচা, মিচিংসকলৰ মাজত এই নৃত্যৰ প্ৰচলন আছে। অসমৰ দেৱী পূজাত বহু জনজাতিৰ মাজত দেওধনী নৃত্যৰ প্ৰথা আছে। ঠাই বিশেষে অসমৰ আন ঠাইতো দেওধনী নৃত্যৰ প্ৰচলন আছে। তেওঁলোকে কেঁচাই খেতি, সুবচনি, বুঢ়ী গোসানী ভুৰুলিয়াই, দুৰ্গা বাথৌ, ব্ৰাই আদি পূজাত নাচে। বাথৌ দেৱতাৰ সন্মুখত তেওঁলোকে বিভিন্ন উপচাৰ, বলিৰ জীৱ জন্তু পশু পক্ষী লৈও দেওধনীয়ে পূবফালে মুখ কৰি গমাৰি কাঠৰ পীৰাত বহে। এনে এক দৃষ্টিনন্দন পৰ্যবেক্ষিত পৰিৱেশ তেজপুৰ আই ভগৱতী থান প্ৰাংগণতো। সাংস্কৃতিক নগৰী তেজপুৰৰ মূল ভূমিত আই ভগৱতী থানত এইদৰে বাৰ্ষিক কৰ্মভাগ পালন কৰি অহা হৈছে আৰু ইয়াত সমবেত হৈছে বিভিন্ন জাতি জনগোষ্ঠীয় লোকসকল। সন্নিৱিষ্ট হৈ সকলোকে আনন্দৰে ভগৱানৰ উপাসনা কৰি মংগল কামনা কৰিছে বিশ্ব শান্তিৰ বাবে। আমাৰ এখন আপোনাৰ প্ৰত্যেক বছৰে জেঠ মাহত আপোনাৰ এই পূজাখন পতা হয় আপোনাৰ, আৰু এই পূজাখনত আপোনাৰ সকলো ৰাইজে আপোনাৰ বড়ো মানুহ যদি মানে পূজাখন পাতে তথাপি ইয়াত সকলো মানুহ সহায় সহযোগিতা কৰে আৰু বহুত আপোনাৰ দূৰ দূৰণিৰ পৰা আপোনাৰ ইয়ালৈ ভক্তপ্ৰাণ ৰাইজ আহে। আৰু যিখিনি এটা আপোনাৰ মানে বহুত ভক্তপ্ৰাণ ৰাইজে প্ৰমাণো পাইছে, মানে ধৰক যিখিনি ইচ্ছা লৈ ইয়ালৈ মা ভগৱতী আইৰ ওচৰত আহে, সেই ইচ্ছাখিনি আই ভগৱতী প্ৰায় যত সম্ভৱ সেইখিনি বহুতৰে কাৰণে আপোনাক সাৰ্থক কৰিছে। সেইকাৰণে এই নামঘৰখনৰ এই এটা অতীজৰ পৰা বিশ্বাস আছে। এইখন আপোনাৰ 1947 আগৰ পৰাই এই নামঘৰখনত এই পূজাভাগ হৈ আছিল। আপোনাৰ তেতিয়া আমাৰ ককা দেউতাহঁতে এই পূজাভাগ কৰিছিলে। তাৰপিছত লাহে লাহে আপোনাৰ জেনেৰেশ্যন বাই জেনেৰেশ্যন এতিয়া আমি ধৰক এই পূজাখন চলাই নিবলৈ চেষ্টা কৰিছোঁ। আৰু এইবাৰ আমাৰ এইটোৱে কামনা যে আমাৰ যি অসম হওক, অসমৰ মানে গোটেই পৰিৱেশ বা মানুহখিনি যাতে সুখ শান্তিৰে থাকিব পাৰে, জীয়াই থাকিব পাৰে, বা এতিয়া যিটো আপোনাৰ বানপানী বা এনেকুৱা ধৰণৰ সমস্যা যাতে নাহে, আগতে সকলো ভাল মানে পৰিৱেশত যাতে মানুহখিনি থাকিব পাৰে, সকলো মানে ধৰক আপোনাৰ আমাৰ এই পূজাখন আৰু এটা আপোনাৰ ইয়াৰ উদ্দেশ্য আছে যে আপোনাৰ মানে ৰোগ ব্যাধি যিবোৰ আপোনাৰ বেমাৰ আজাৰ হয়, আগতে যেনেকৈ আপোনাৰ হৈছিলে বহুত বছৰ আগতে পুৰণা বেমাৰ আছিল, এই বেমাৰবোৰৰ কাৰণে এই পূজাবোৰ পতা হৈছিল। আৰু এই পূজাভাগ যাতে এইবাৰ এইকাৰণে মোক কৰা হৈছে যাতে বেমাৰ আজাৰৰ পৰা এই মংগল কামনা হয় মানে। ধন্যবাদ। আপোনাক সুধিব বিচাৰিছোঁ, অবিৰতভাৱে পাতি আছে, এটা দশকে কেইবাটাও দশক পাৰ হৈছে কৈছে দাদাই। এইবাৰ পূজাভাগৰ আয়োজন এনেকুৱা এটা সময়ত প্ৰাকৃতিকভাৱেও মানুহ অলপ ক্ষতিগ্ৰস্ত হৈছে। কেতিয়াবা যদি ধুমুহা আহিছে, কেতিয়াবা ৰ'দ বতাহ বৰষুণে বিঘিনি কৰিছে। আজি কি কামনা কৰিব আপুনি? মই এইটো কামনা মানে আপোনাৰ চবৰে সংসাৰখন ভালে কুশলে যায়, সেইটোৱে কামনা কৰিম আৰু পূজাখন। ভকতিৰ মংগল কামনাতে আপোনালোকে খুব সুন্দৰ। হয়, আপোনাৰ এই যি মানে যিকোনো মহা প্ৰলয় বুলি নকওঁ, যিখিনি মানে দুৰ্গতি বৰষুণৰ পৰাই হওক, বতাহ বৰষুণৰ পৰাই হওক, বা এই বানপানী বা সমস্যাই হওক, মানে আপোনাৰ ৰাইজে পৰিত্ৰাণ নেদেখা যিজন ভগৱানকে প্ৰাৰ্থনা কৰি যাতে সকলো নিৰ্মল কৰে।